কিন্তু আজি যদি বিধায়কে নিজেই জাতি জোং বা প্ৰটেকশ্যনৰ কাৰণে আপোনাৰ শব্দটোৱে আপুনি কথাবোৰ গঢ়াই ক'লে কেনে জাতি কিয় হৈ আছে আপোনাৰ বিধায়কে মাৰিব আহে আজি প্ৰটেকশ্যনৰ কাৰণে জেউৰা লৈছে জাতি জোং লগাই দিয়ে অধ্যক্ষ ড্ৰাইভাৰ অধ্যক্ষ মহোদয় কথা হাউচৰ তাৰমানে আপোনালোকে পাৰি হাউচৰ মৰ্যাদা ৰাখক ইমান মিছা কথা হাউচত ক'ব নালাগে আপুনি দাজুং নাম পাৰ্লামেণ্টে চাল লাঠি লৈ অহা নাই কোনো লাঠি লৈ অহা নাই আপোনালোকে যে মেজৰিটি হ'লে কি কৰিব এইটো বাঁহ হয় বাঁহত জেওৰা বুলি কৈছে গাঁঠিটো খুলি দিলেতো এইটো বাঁহ হৈ গ'ল এইটো বাঁহ আনিব নোৱাৰে চাহ বাগিচাৰ বিধায়কক ডমিনেট কৰিবৰ কাৰণে কত কিমান ব্যৱস্থা তাৰ মানে কি চাহ বাগানৰ বিধায়ক কৰিব আহিলে লাগে আমি প্ৰতিকি বুলি বাগানৰ বিধায়ক অনুমতি দিব হাউচ কমিটি যিসকলে বালে হাউচত আক্ৰমণ কৰাৰ অনুমতি দিব পাৰে অভিভাৱক মুৰব্বী তেখেতে কোনোবা বাগান বা কোনোবা আমাক আক্ৰমণ কৰাৰ অনুমতি দিব নোৱাৰে আমি প্ৰটেকশ্যনৰ কাৰণে আনিবই লাগিব আমি আনিবই লাগিব এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ধৰণে সদনক বিপথে তেওঁসকলে এছেম্বলিৰ এছেম্বলি প্ৰেচিং আপুনি প্ৰেচিং অফ দ্য হাউচত পুলিচৰ এতিয়া নাই এতিয়া তেওঁ ভাবুকি প্ৰদান কৰি আছে আমাক যে পুলিচে ধৰিব উইদিন প্ৰেচিং অফ দ্য হাউচ তেনেহ'লে কেনেকৈ হ'ব যোনে যি বিধানসভা পৰিষদ কাট কয় এখন ডেফিনেশ্যন ছাৰ আপুনি কেইটামান সিদ্ধান্ত ল'ব লগা আছে বিধানসভা পৰিষদ কাট কয় আৰু আমাৰ পিছৰ প্ৰিভিলেজ কিটা পেণ্ডিং কিটা পইণ্টৰ এটা কৈ দিছোঁ ছাৰ আৰু ছাৰ যিটো ছাৰ আমাক আক্ৰমণ কৰিবলৈ অহাটোৰ ওপৰত যিটো এটা দিছোঁ ছাৰ সেইকেইটা বিষয় সিদ্ধান্ত দিয়ে অনাৰেবল ডেপুটি স্পীকাৰ প্লিজ ডেপুটি স্পীকাৰ দিব অনাৰেবল স্পীকাৰ আজি কুৱেশ্যন আৱাৰ আৰম্ভ হোৱাৰ আগে আমি সদনত সোমাবলৈ যেতিয়া আহিছিলোঁ ডেপুটি স্পীকাৰৰ দৰ্জাত কলা কাপোৰ পিন্ধি নুৰুল হুদা আৰু তেখেতৰ সতীৰ্থসকলে বাধা প্ৰদান কৰিছে আৰু সোমোৱাত ঠেলে হেঁচাত আমি হাতত দুখ পাইছোঁ আৰু কি উদ্দেশ্য লৈ পেলাই এইটো তাত প্ৰথমবাৰ আমি আগতেও দেখা নাই 9 বছৰৰ বিধায়ক 4 বছৰ হ'ল মোৰ উপাধ্যক্ষৰ দায়িত্ব লোৱা আৰু সকলো সদস্যকে আমি সমান হিচাপে ব্যৱহাৰ কৰোঁ সকলো সদস্যকে আমি সমান হিচাপে ভাবোঁ আৰু সকলোকে মৰম কৰা হয় স্পীকাৰৰ চকীত থকাৰ পৰা আৰু মনৰ আক্ৰোশ কিবা থাকি যদি সেই গেটত দৰ্জাত আৰু বিধানসভাত সোমোৱাৰ দৰ্জাত আৰু ডেপুটি স্পীকাৰৰ এইটো এটা খুব বেয়া প্ৰেচিডেন্স হৈছে গতিকে আইডাৰ তাত আমাক ছিকিউৰিটি দিব লাগিব তাত সোমোৱাৰ সময়ত আৰু নহ'লে সেই জেগাত কাৰো এণ্ট্ৰি বন্ধ কৰিব লাগিব হ'লে বিধানসভাৰ যদি অধ্যক্ষ আপোনাৰ দুৱাৰতো আজি তেনেকুৱা হৈছে মোৰ দুৱাৰ মুখতো হৈছে তেনেধৰণৰ কথাবিলাক খুব ঠিক হোৱা নাই আৰু ইয়াত মই ট্ৰিটমেণ্টৰ যিটো লগে লগে মই সোমাইছিলোঁ আহি বহিলোঁ বহাৰ পিছত দেখিলোঁ হাতৰ পৰা তেজ ওলাইছে তেজ ওলোৱাৰ লগে লগে মই আমাৰ বিধানসভাৰ ফাৰ্মাচীত গ'লোঁ গৈ ট্ৰিটমেণ্ট টিটেনাছ টক্সইড ল'লোঁ ড্ৰেছিং কৰালোঁ কৰাই পেলাই পেইন কিলাৰ ডিক্লফেনেক ছডিয়াম আৰু এণ্ট্ৰপাজল লৈ মই আহিছোঁ কাৰণ সদনটো আমাৰ কাৰণে বহু মূল্যৱান আৰু সেই সদনটো চলিব লাগে আৰু আমিও এই সদনৰ প্ৰক্ৰিয়াত আমি অংশগ্ৰহণ কৰিবলৈ
সদায় ইচ্ছুক কিন্তু সদনত সোমোৱাৰ সময়ত স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ যদি ছিকিউৰিটি নাথাকে তেতিয়াহ'লে সেই সদন কেনেকৈ চলিব গতিকে আপুনি এটা সিদ্ধান্ত ল'ব লাগিব যে স্পীকাৰ ডেপুটি স্পীকাৰৰ লগতে সকলোৰে যাতে সুৰক্ষা সুনিশ্চিত হয় আৰু ট্ৰিটমেণ্টৰ কপি এটা মই দিছোঁ